মই বৰ্তমান আছোঁ এতিয়া ৰামঘাটত। এটা বহুত দুখৰ কথা, আমাৰ বিহিমাৰীৰে ল'ৰা এজন ইয়াতে গা ধুবলৈ আহিছিলে। এইটো ডুবিটো দেখিছে এইখিনিতে। তো ইয়াতে গা ধুবলৈ আহি পেলাই লগৰখিনিৰ লগত গা ধুওঁতে যোৱাকালি 2টামান বজাত তাৰপৰা নাইকিয়া হ'ল। তাৰপিছত আজি হৈ গ'ল আপোনাৰ 23 তাৰিখ, মানে সি 22 তাৰিখে ডুবিছিলে। আজি এতিয়ালৈকে বৰ্তমান সময় হৈ গ'ল 9টা বাজিলে, 9:30 হ'ল। এতিয়ালৈকে ডেড বডিও পোৱা নাই। তো আপোনালোকে ইয়াত উপভোগ কৰিবলৈ আহক, প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহক, কিন্তু এনেকৈ দ পানীত আপোনালোকে কেতিয়াও গা ধুবলৈ নোসোমাব। আৰু এইটো ভাবকচোন, এতিয়া আপোনালোকৰ মা দেউতা ঘৰৰ পৰিয়ালৰ কি অৱস্থা হৈছে। সেইকাৰণে নজনা নেমেলাকৈ বা জানিলেও এনেকৈ দ পানীত কেতিয়াও গা ধুবলৈ আপোনালোকে নোসোমাব। আহক আপোনালোকে অৰুণাচলৰ সৌন্দৰ্য, চাৰিওফালে পাহাৰ আছে, নদী, ইফালে ওখ ওখ দলঙো আছে। ইয়াত এখন ঝুলনা দলং আছিলে আগতে, এইবোৰ উপভোগ কৰক। কিন্তু এনেকৈ নদীৰ মাজত কেতিয়াও দ পানীত গা ধুবলৈ নোসোমাব। ব্ৰাছ মাৰিব তোক তোক গাড়ীয়ে দাম খাই গৈছে 27 নম্বৰ। Fit polo, terus क्या बोला Kalau sampai pun upload film dulu. Ini lu kili bantu.